আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আৰু ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিজনী প্ৰেছ ক্লাবত অনুষ্ঠীয়াকৈ কিন্তু উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আৰু এয়া পৰিলক্ষিত কৰিছে শ্বহীদসকলক স্মৰণ কৰি ইয়াতে শ্বহীদ তৰ্পণত বন্তি প্ৰজ্বলন কৰি আৰু লগতে ইয়াত পতাকা উত্তোলন কৰি ইয়াত উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। মোৰ লগত উপস্থিত আছে বিজনী প্ৰেছ ক্লাবৰ সভাপতি হেমেন শৰ্মা মহাশয়। মই তেখেতৰ পৰা কিছু মত ব্যক্ত কৰিবলৈ চেষ্টা কৰিম। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কি ক'ব? পুনতে সদতিলৈ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰেছৰ স্বাধীনতা, প্ৰেছৰ অধিকাৰ অক্ষুণ্ণ থাকক। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত এয়া আমি কামনা কৰিছোঁ। লগতে যিসকল কৰ্তব্যৰত সাংবাদিক নিজ কৰ্তব্য পালন কৰিবলৈ গৈ আততায়ীৰ হাতত নিহত হ'বলগীয়া হৈছে, সেইসকল শ্বহীদ সাংবাদিকক আজিৰ এই পবিত্ৰ মুহূৰ্তত আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। কৰ্তব্যৰত সাংবাদিকসকলৰ, বিশেষকৈ মফচলীয় সাংবাদিকসকলৰ বিভিন্ন সমস্যা আছে। এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে ইতিমধ্যেই ৰাজ্যখনৰ বিভিন্ন সাংবাদিক সংগঠনসমূহে চৰকাৰক দাবী উত্থাপন কৰি আহিছে। কিছু দাবী পূৰণ হৈছে, কিন্তু সম্পূৰ্ণৰূপে সাংবাদিকসকলে এতিয়াও তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিব পৰা নাই। কৰ্তব্যৰত বিশেষকৈ মফচলীয় সাংবাদিকসকলৰ যি সমস্যা, এই সমস্যাসমূহ অনুধাৱন কৰিবলৈ আমি আজিৰ এই পবিত্ৰ মুহূৰ্তত আমি চৰকাৰলৈ আবেদন জনাইছোঁ। আমি আশা কৰিম চৰকাৰে সাংবাদিকসকলৰ সমস্যা সমাধান কৰি সাংবাদিকসকলক নিষ্ঠাৰে কাম কৰি যোৱাত সহায় কৰিব বুলি আমি আশাবাদী। আৰু সাংবাদিকসকলেও তেওঁলোকৰ কৰ্তব্য, প্ৰেছৰ যি স্বাধীনতা, তেওঁলোকৰ যি অধিকাৰ, এই অধিকাৰসমূহ তেওঁলোকে যেন সঠিকভাৱে ৰূপায়ণ কৰিব পাৰে, আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত আমি ইয়াকে কামনা কৰিছোঁ। আৰু এইবেলি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ থিম আছিলে ইনফৰমেশ্যন এজ এ পাব্লিক গুড। গতিকে সকলো সাংবাদিকে এই বিষয়টো, এই থিমটো অনুধাৱন কৰিব লাগে। আৰু সাংবাদিকসকল ৰাইজৰ মাজলৈ তেওঁলোকে যেতিয়া যাব, তেওঁলোকে ৰাইজৰ যি সমস্যা, সেই সমস্যাসমূহ যাতে সঠিকভাৱে তেওঁলোকৰ নিজ নিজ সংবাদ মাধ্যমত তেওঁলোকে তুলি ধৰিব পাৰে, আমি এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত ইয়াকে কামনা কৰিম। ধন্যবাদ। খুব ধুনীয়াকৈ মোৰ সতীৰ্থ সাংবাদিক হেমেন শৰ্মা মহাশয়ে মত ব্যক্ত কৰিলে। আৰু মই এতিয়া আৰু কিছু ব্যক্তিৰ লগত মত ব্যক্ত কৰিম। যিহেতু আগতে কিন্তু এটা সময়ত আমাৰে সতীৰ্থ আছিলে, কিন্তু এতিয়া তেখেতসকলে শিক্ষক হিচাপে কৰ্মৰত। এয়া হৈছে আমাৰ পুৰণি সাংবাদিক বসন্ত কুমাৰ ৰায়, বিজনী প্ৰেছ ক্লাবৰ উপসভাপতি। কি ক'ব আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস? আজিৰ এই পবিত্ৰ দিনটোত দেশৰ সমূহ সংবাদ মাধ্যমৰ লগত জড়িত সাংবাদিক সংবাদসেৱীসকলক প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এটা কথাই ক'ম যে শক্তিশালী গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা অপৰিসীম। আৰু সংবাদ মাধ্যম সাহসী হ'বই লাগিব। আৰু সংবাদ মাধ্যমে আচল প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠাত অৰিহণা যোগায়, এইটো আমি সকলোৱে জানো। আৰু ভাবিম আমাৰ যি ভাৰতবৰ্ষ বা আমাৰ ৰাজ্যখনৰ সাংবাদিকসকলৰ যি সমস্যা আছে, সেই সমস্যাখিনিৰ ক্ষেত্ৰতো নিশ্চিতভাৱে ৰাষ্ট্ৰই দৃষ্টিপাত কৰিব। আজিৰ প্ৰেছ দিৱসত মই ইয়াকে কামনা কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ আপোনাক প্ৰাগ নিউজৰ পৰা। দেখা গৈছে যে ইয়াত সকলোৱে আপ্লুত হৈছে যে আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। সংবাদসেৱীসকলৰ বাবে কিন্তু আজিৰ দিনটো খুবেই মাহাত্বপূৰ্ণ। আৰু এয়া এনেকুৱাকৈয়ে বিজনী প্ৰেছ ক্লাবত অনুষ্ঠীয়াকৈ উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। আৰু প্ৰাগ নিউজৰ তৰফৰ পৰা আমি সমূহ অসমবাসী ৰাইজক নেশ্যনেল প্ৰেছ ডে অৰ্থাৎ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উদযাপন হিচাপে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ৰিমো সেন, প্ৰাগ নিউজ।